নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। ডিব্ৰুগড়ত পৌৰ নিগমৰ উচ্ছেদ অভিযান, ভুৱা ট্ৰেড লাইচেন্সেৰে ব্যৱসায় চলোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কাললোভ ধাৰণ ডিব্ৰুগড় পৌৰ নিগমৰ। ডিব্ৰুগড় চহৰত এতিয়া পলক মাফিয়াৰ দপদপনি, চকুমুদা কুলিৰ ৰূপত ডিব্ৰুগড় জিলা প্ৰশাসন তথা যান বাহন আৰক্ষী। 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষৰ 800বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি, নিৰ্বাচনৰ পূৰ্বে ৰাইজক বাধমাৰ। ধেমালিৰ নামত যেন অসভ্যালি, প্ৰেক ভিডিঅ'ৰ নামত টাৰ্গেট মহিলা যুৱতী, আৰক্ষীক এজাহাৰ দাবী। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় চহৰত পলক মাফিয়াৰ দপদপনি, অবৈধ পলক খননেৰে তীব্ৰ ভাবুকি ঐতিহাসিক চহৰখনলৈ। ডিব্ৰুগড় জিলা প্ৰশাসনক চকুত ধূলি দি দিনে নিশাই কঢ়িয়াইছে পলক, কিন্তু চকুমুদা কুলিৰ ৰূপত ডিব্ৰুগড় জিলা প্ৰশাসন, যান বাহন আৰক্ষী, পৰিবহণ বিভাগ তথা স্থানীয় দল সংগঠন। তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে মই এতিয়াই মই গম পোৱা নাই, মই আপোনালোকৰ জৰিয়তে গম পাইছোঁ, কাৰণ মই সম্পূৰ্ণ বিজি হৈ আছোঁ ৰাতি 12টালৈকে। কোনোবাই যদি বালি পলক কিবা কাটিছে তাৰ কাৰণে মই ব্যৱস্থা ল'বলৈ ইন মিন টাইম মই অলৰেডি কৰি দিছোঁ। ডিব্ৰুগড় চহৰৰ প্ৰান্তে প্ৰান্তে পলক মাফিয়াৰ দপদপনি, অবৈধ পলক খননেৰে তীব্ৰ ভাবুকি ঐতিহাসিক চহৰখনলৈ। ডিব্ৰুগড় জিলা প্ৰশাসনক চকুত ধূলি দি নিতৌ দিনে নিশাই কঢ়িয়াইছে পলক। চকুমুদা কুলিৰ ৰূপত ডিব্ৰুগড় জিলা প্ৰশাসন, যান বাহন আৰক্ষী, পৰিবহণ বিভাগ তথা স্থানীয় দল সংগঠন। কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ বিধায়ক প্ৰশান্ত ফুকনৰ। এটেনশ্যন ডিব্ৰুগড় জিলা প্ৰশাসন, এইবিলাক কি চলি আছে চাওক। ডিব্ৰুগড়ৰ পাঁচআলি, অমৰাগুৰি, গাৰ্ড কোৱাৰ্টাৰ আৰু মোহনাঘাটত এতিয়া দিনে নিশাই অবৈধভাৱে পলক খনন কাৰ্য চলাই গৈছে পলক মাফিয়াই। খৰালিকাল আহিলেই প্ৰকৃতি ধ্বংসযজ্ঞৰ বাবে বাট চাই থাকে বন দস্যুসকলে। যি সময়ত ডিব্ৰুগড় জিলাখনতেই গৰাখহনীয়াই সংবাদ শিৰোনাম দখল কৰি আহিছে, তেনে সময়তেই ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে বিনা দ্বিধাই দিনে নিশাই পলক মাফিয়াই চলাই গৈছে অবৈধভাৱে পলক খনন কাৰ্য। পলক খনন কৰি চহৰৰ মাজমজিয়াৰে পাৰ হয় নিতৌ বাহনৰ পাছত বাহন, কিন্তু চকুমুদা কুলিৰ ভাৱত পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষী। ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ নদীৰ কাষতে পলক মাফিয়াই চলাই গৈছে অবৈধভাৱে পলকৰ খনন কাৰ্য। অবৈধভাৱে পলক খনন কৰি চহৰৰ মাজমজিয়াৰে পলক পাৰ কৰি থকা এই মাফিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত এইদৰে কয় বিধায়ক প্ৰশান্ত ফুকনে। নাই, এইটো এটা বহুত দুৰ্ভাগ্যজনক কথা। এই কথাটো তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে মই এতিয়াই মই গম পোৱা নাই, মই আপোনালোকৰ জৰিয়তে গম পাইছোঁ, কাৰণ মই সম্পূৰ্ণ বিজি হৈ আছোঁ ৰাতি 12টালৈকে। মই এতিয়াও খবৰ ল'ম, কোনোবাই যদি বালি পলক কিবা কাটিছে তাৰ কাৰণে মই ব্যৱস্থা ল'বলৈ ইন মিন টাইম মই অলৰেডি কৰি দিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, এএন টেলিভিছন। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই সোমবাৰৰ পৰা 800বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিছে। এই নতুন মূল্যৰ তালিকাত থকা এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগল, ভিটামিনৰ লগতে আৰু বহুত কেইটা ঔষধৰ দাম বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে। আজি 1 এপ্ৰিল। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি আজিৰে পৰা দৰৱৰ মূল্য সামান্য বৃদ্ধি পাব। আজিৰে পৰা 800বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব। এই নতুন মূল্যৰ তালিকাত থকা এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগল, ইনফেকশ্যনেল, ভিটামিন, মিনাৰেল, COVID-19ৰ বিৰুদ্ধে যুঁজিবলৈ কিছুমান ঔষধৰ দাম বৃদ্ধি পাব আজিৰে পৰা। উল্লেখ্য যে ইয়াৰ পূৰ্বে 2022 চনত বিভিন্ন ঔষধৰ দাম 12ৰ পৰা 10% বৃদ্ধি হৈছিল। বস্তু বাহিনীৰ দাম বাঢ়িছে, তাৰপাছত আপোনাৰ ঔষধৰ দাম বাঢ়িছে। এতিয়া এই আজি জেনেৰেল দোকান যিজনে কাম কৰে, ই মেক্সিমাম 7,000 to 10,000 পায়। এতিয়া কোনফালে মিলাব? এই ঘৰ ভাড়াই দিব নে ল'ৰা ছোৱালী পঢ়া শুনাৰ খৰচা কৰিব না মাক বাপেকে মেডিচিন? এইটোতো আমাৰ নহয়, জেনেৰেল পাব্লিক চবৰ কাৰণে বেয়া হৈছে, বাছ ইমানটো আৰু কি লাভ হ'ব? এইটো কোম্পানীৰ লাভ হৈছে, হেন হৈছে, গভৰ্ণমেণ্টৰ লাভ হৈছে, তেন হৈছে, পাব্লিক চাফাৰ, বাছ ইমানটো জানো। আমি জেনেৰেল, আমি দোকানদাৰ, মোৰোতো বেছি দামত আনিব লাগিব, ইনভেষ্ট বেছি কৰিব লাগিব, হয় কি নহয়? আমিও চাফা। আপুনি যে দৰৱটো ল'ব, আপুনি বেছি দাম লৈছে, আপুনিও চাফা। ইনকামটো নাই মানুহ, খালি খৰচাই বাঢ়ি আছে, তাৰ ওপৰত দৰৱৰো যদি এনেকৈ দাম বাঢ়ি যায় মানুহ কি কৰিব? এইটো চৰকাৰেতো দাম বঢ়াই আছে। আপোনাৰ ইলেক্ট্ৰল বণ্ডৰ পৰা বহুত কোম্পানীৰ পইচা লৈ আছে কোম্পানীবোৰৰ পৰা, আৰু মাধমাৰটো জেনেৰেল ৰাইজৰ ওপৰত আহি আছে। এতিয়া আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচৰ বাহিৰে জেনেৰেল পাব্লিকে কিমান ইনকাম কৰে? এতিয়া এই ল'ৰা ছোৱালীয়ে পঢ়াব নে বাপেক মাকৰ কাৰণে ঔষধো কিনিব? ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, এএন টেলিভিছন।
ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনখনৰ দেওবাৰে পুৱা বিহুৰ বাকৰিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আয়তীৰ উৰুলিৰ সৈতে লাইখুটা স্থাপন কৰা হয়। 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনৰ এইবেলিৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু বাপুজী কোঁৱৰৰ গীতৰ শৰাই। বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী। বাদ পৰি যোৱা নাই ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনখনিও। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়স্থিত জালাননগৰ স্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হ'ব সন্মিলনৰ বিভিন্ন কাৰ্যসূচী। আগন্তুক 21, 22, 23, 24 আৰু 25 এপ্ৰিলত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জালাননগৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া বিহু উদযাপনৰ বাবে যাৱতীয় কাম কাজসমূহ সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে। বিহু উদযাপনৰ অংশ হিচাপে দেওবাৰে পুৱা বিহুৰ বাকৰিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আয়তীৰ উৰুলিৰ সৈতে লাইখুটা স্থাপন কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিহু উদযাপন সমিতিৰ সভাপতি হাফিজুৰ ৰহমান, সম্পাদক জোন তালুকদাৰ প্ৰমুখ্যে আন বিষয়ববীয়াসকলৰ লগতে বহু গণ্যমান্য লোক। উল্লেখ্য যে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনৰ এইবেলিৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু বাপুজী কোঁৱৰৰ গীতৰ শৰাই। লগতে এইবাৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতাও। শ্ৰেষ্ঠ হুঁচৰি দলক শ্ৰী ব্ৰহ্মপুত্ৰ সন্মান আৰু শ্ৰেষ্ঠ বিহুৱতীক পূৰ্বাঞ্চল সন্মান আগবঢ়োৱা হ'ব বুলিও জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। আমাৰ বিশেষকৈ এইবাৰ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা আৰু হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এইটো সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হ'ব আৰু আমি সমূহ প্ৰতিযোগীক ইয়ালৈ আহি যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াত নগদ পুৰস্কাৰো ৰখা হৈছে। প্ৰথম পুৰস্কাৰ হিচাপে 1 লাখ টকা, দ্বিতীয় 50,000 আৰু তৃতীয় 25,000 টকা বিহুৱতীৰ কাৰণে। আৰু লগতে জেং বিহু আমাৰ সদৌ অসম ভিত্তিতে অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। তাত 20,000 টকা প্ৰথম পুৰস্কাৰ আৰু 10,000 টকা দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে। বিহুৱতীৰ কাৰণে 1 লাখ ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ আপোনাৰ 50,000 আৰু থাৰ্ড প্ৰাইজ 25,000 আৰু হুঁচৰিৰ কাৰণেও আমি অসমৰ ভিত্তিত পাতিছোঁতো, সেইকাৰণে ফাৰ্ষ্ট প্ৰাইজ 1 লাখ টকা, ছেকেণ্ড প্ৰাইজ 50,000 আৰু থাৰ্ড প্ৰাইজ 25,000। আমি সকলো প্ৰতিযোগীকে আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে প্ৰতিযোগীসকলে ইয়াত আহি অংশগ্ৰহণ কৰে। হয়, 21 তাৰিখৰ পৰা আৰম্ভ হ'ব। 5 দিনীয়া প্ৰগ্ৰাম লোৱা হৈছে। 21, 22, 23, 24 আৰু 25 তাৰিখে হেৰি কৰা হ'ব। আজি লাইভটা হেৰি কৰা হ'ল। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ত প্ৰেংক ভিডিঅ'ৰ নামত এতিয়া একাংশ যুৱকৰ উদ্ভণ্ডালি। প্ৰেংক ভিডিঅ'ৰ নামত একাংশ ৰাইজক কৰা হাৰাশাস্তিয়ে এতিয়া সীমা চেৰাই পেলাইছে। সামাজিক মাধ্যমত ধন ঘটাৰ চলেৰে নিৰ্মাণ কৰা এই প্ৰেংক ভিডিঅ'ত বিশেষকৈ টাৰ্গেট কৰা হয় মহিলা আৰু যুৱতীসকলক।
ডিব্ৰুগড়ত প্ৰেংক ভিডিঅ'ৰ উপস্থাপনৰ নামত এতিয়া একাংশ যুৱকৰ উদ্ভণ্ডালি চহৰখনৰ অলিয়ে গলিয়ে প্ৰেংক ভিডিঅ'ৰ নামত একাংশ ৰাইজক কৰা হাৰাশাস্তিয়ে এতিয়া সীমা চেৰাই পেলাইছে ধেমালিৰ নামত যেন অসভ্যালি সামাজিক মাধ্যমত ধন ঘটাৰ চলেৰে নিৰ্মাণ কৰা এই প্ৰেংক ভিডিঅ'ত বিশেষকৈ টাৰ্গেট কৰা হয় মহিলা যুৱতীসকলক উল্লেখ্য যে এনে অসভ্যালি তথা চুপতিবাজিত লাজত পৰি বহু যুৱতী মানসিকভাৱে ভাগি পৰাৰো অভিযোগ উত্থাপন হৈছে একাংশ এনে যুৱকৰ উদ্ভণ্ডালিত এতিয়া অতিষ্ঠ হৈ ডিব্ৰুগড়ৰ কেইজনমান সচেতন যুৱকে ডিব্ৰুগড় আৰক্ষীক ব্যৱস্থা ল'বলৈ অনুৰোধ জনোৱাৰ লগতে এখন এজাহাৰো দাখিল কৰে শীঘ্ৰে এইসকলক নাকি লগাবলৈ ডিব্ৰুগড় আৰক্ষী সষ্টম হোৱাটো কিন্তু অতি প্ৰয়োজনীয় হৈ পৰিছে এই সময়ছোৱাত এতিয়া যোনটো আমাৰ ইয়াত প্ৰেংক হৈ আছে যে এই প্ৰেংকক লৈ আমি এটা কমপ্লেইন দিবৰ কাৰণে আহিছোঁ এতিয়া প্ৰেংক সিহঁতি কৰি আছে ষ্ট্ৰেঞ্জাৰ মানুহৰ লগত কৰি আছে যোনখিনি মানুহ একো গমেই নাপায় মানুহৰ বিভিন্ন ধৰণৰ টেনশ্যন থাকে মানুহৰ প্ৰব্লেম থাকে মানুহ গৈ থাকে ইয়াত তো এইটো যদি প্ৰেংকটো যদি স্ক্ৰিপ্টেড প্ৰেংক হয় এনেকৈ নিজৰ ভিতৰত নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত যদি প্ৰেংক কৰে তেতিয়া বেলেগ কথা এতিয়া মানুহ কিবা প্ৰব্লেমত গৈ আছে সিহঁতৰ লগত প্ৰেংক কৰি দিয়ে মানুহৰ হাৰ্টৰ পেচেণ্ট থাকে মানুহে ভয় খাই যাব পাৰে ৰিচেণ্টলি কেইটামান ভিডিঅ' চাইছোঁ মই প্ৰেংকষ্টাৰ চবৰ কেঁচুৱালৈ গৈ আছে ছোৱালী মাক এজনীয়ে বাচ্চা লৈ মেলি ঠিক আছে তো সেই বাচ্চা লৈ যেতিয়া গৈ আছে সিহঁতি হোলীৰ প্ৰেংক কৰি দিছে 10-15টা ল'ৰা আহি গৈছে সিহঁতি আহি মেলি মানুহজনীক একদম ভয় কৰিছে মানুহজনী পেনিক হৈ গৈছে যদি হাৰ্টৰ পেচেণ্ট থকা তাতে কিবা এটা ঘটনা ঘটে নে নঘটে তো সেইটো লৈ মেলি আমি কমপ্লেইন দিব লাগিছোঁ আৰু আমি এইটো বিচাৰিছোঁ কি জল্দি এই প্ৰেংকটো বন্ধ হওক ছোৱালীৰ লগত বেছিকৈ কৰে সিহঁতি মেইন টাৰ্গেট বেছিভাগ সেইটো ছোৱালীয়ে হ'ল মানে এটাই প্ৰেংক ষ্টাৰ্ট কৰি এতিয়া যোনে প্ৰেংক ষ্টাৰ্ট কৰি দিছে মানে যোনটো ল'ৰাই আৰু যেতিয়া ল'ৰাৰ লগত প্ৰেংকে নকৰে সিহঁতে অকল ছোৱালীৰ লগত প্ৰেংক কৰিব মেইন টাৰ্গেট ছোৱালীয়ে হৈ গ'ল অকল ছোৱালীৰ লগত সিহঁতি প্ৰেংক কৰে ছোৱালী আহিব যাব নোৱাৰে কলেজ আমাৰো ঘৰৰ বাই ভনী আছে এতিয়া আমাৰ ঘৰৰ বাই ভনীৰ লগত যদি প্ৰেংক কৰিব প্ৰথমত আমাৰ ঘৰৰ বাই ভনীয়ে একশ্যন ল'ব তাৰপিছত আমিও একশ্যন ল'ম তো তাৰ আগত আমি সেইকাৰণে এটা ৱাৰ্ণিং এটা দি দিছোঁ ইয়াত কি এইটো বস্তু হ'ব নালাগে মেইন ডিব্ৰুগড় টাউনত আমাৰ প্ৰেংকৰ নামত যি উদ্ভণ্ডালি চলি আছে প্ৰেংকৰ নামত ছোৱালীবিলাক মেইন টাৰ্গেট আৰু বহুত দিনৰ পৰা এইটো চলি আছে এতিয়া মানে বহুত ধৰণৰ ল'ৰা আহি মানে ইয়াত বজাৰত বেলেগ বেলেগ জেগাৰ ল'ৰা আহি ইয়াত বজাৰত প্ৰেংক কৰি আছে ছোৱালীবিলাকক পেনিক কৰিছে ছাত্ৰ ছাত্ৰী কলেজ গৈ থাকে সিহঁতক ৰাস্তাত ৰখা এনেকৈ উদ্ভণ্ডালি কৰে সিহঁতি মানে নাৰ্ভাছ হৈ যায় প্ৰেংক ভয় খুৱাই দিয়ে সিহঁতক আকৌ ৰ'জ যাই দি দিয়ে সিহঁতি লাজ পায় কাৰোবাৰ হাতত ধৰি লৈ আচানক তো সেইটো মানে কি হৈছে কোনোবা ছোৱালী যদি পেনিক হৈ মেলি যে ছুইচাইড কৰি লয় সেইটো দায়ী কোন হ'ব আমাৰ ডিব্ৰুগড় পুলিচ প্ৰশাসনৰ ওপৰত পূৰা বিশ্বাস আছে যে এইটো উচিত তদন্ত হ'ব এই ওপৰত সেইটো কাৰণে আমি এটা কমপ্লেইন এটা দিব আহিছোঁ ইয়াত ডিব্ৰুগড়ৰ পৰা আহিনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন সোমবাৰে ডিব্ৰুগড় পৌৰ নিগমৰ উচ্ছেদ অভিযান পৌৰসভাৰ নামত ভুৱা ট্ৰেড লাইচেন্স উলিয়াই পদপথ দখল কৰি ব্যৱসায় কৰি থকা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে কালৰূপ ধাৰণ কৰিছে এতিয়া ডিব্ৰুগড় পৌৰ নিগমে সোমবাৰে ডিব্ৰুগড় পৌৰ নিগমৰ উচ্ছেদ অভিযান পৌৰ নিগমৰ নামত ভুৱা ট্ৰেড লাইচেন্স উলিয়াই পদপথ দখল কৰি ব্যৱসায় কৰি থকা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া ডিব্ৰুগড় পৌৰ নিগম আজি ডিব্ৰুগড়ৰ চিৰিংচাপৰিত উচ্ছেদ চলাওঁতে ভুৱা ট্ৰেড লাইচেন্সৰ বিষয়টো পোহৰলৈ আহে কোন চক্ৰই পৌৰ নিগমৰ নামত ভুৱা ট্ৰেড লাইচেন্স প্ৰদান কৰিছে সেই কথা এতিয়াও ৰহস্যৰ আঁৰত আছে নাই এতিয়া কাৰণ ইলেকশ্যন চলি আছে আমাৰ ইমান টাইম দিব পৰা নাছিলে হ'লেও কিছুমান মানুহে এইটো পৰিস্থিতিটো নিজৰ ফাইদাৰ কাৰণে কৰি কি কৰে ফুটপাথত দোকান বনাই লৈছে চিগাৰেটৰ কোম্পানীৰ লগত মিলি ডাঙৰ দামী চিগাৰেট বেচাৰ কাৰণে ইনষ্টল কৰি লৈছে একদম পূৰা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ যেতিয়া ক'ব গৈছে আমাৰ মানুহ তেওঁলোকক মানে ৰুডলি বিহেভ কৰিছে ইভেন মাৰিব গৈছে আৰু এটা জেগাত দেখা পাইছোঁ যে আমাৰ ছিগনেচাৰ ফ'ৰ্চ কৰা হৈছে চ' সেইবাবে গ'লোঁ গ্ৰাউণ্ডত দেখিলোঁ আমাৰ ওপৰতো তেওঁলোকে আক্ৰমণ কৰিব অহা নাই আহিলে কিন্তু অলপ যিহেতু আমাৰ বুজোৱাক আমি বুজালোঁ টাইম দিছোঁ 2 দিনমান যদি আমাৰ মতে নকৰে অলপ কঠোৰ যি আইনমতে প্ৰস্তুতি ল'ব লাগে আমি এইটো ল'ম আৰু আমাৰ যি কাম আমি এইটো অব্যাহত ৰাখিম আৰু ডিব্ৰুগড় ফুটপাথ বা আমাৰ ৰাস্তা যোনে এনক্ৰচ কৰে তেওঁলোকৰ এগেইনষ্টত ষ্ট্ৰিক্ট কিন্তু নিয়মমতে আমি লিগেল একশ্যন ল'ব লাগে এইটো ল'ম ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন ডিব্ৰুগড়ত JB ডিলাৰ কৰ্তৃপক্ষক আৰক্ষীৰ ৰক্ষণাবেক্ষণৰ অভিযোগ ভুক্তভোগী সৰুজনী বুঢ়াগোহাঁই এজাহাৰ লিখিবলৈ পাণ দোকানৰ এজেণ্ট নিয়োগ কৰাৰ অভিযোগৰ উপৰিও অভিযোগ এজাহাৰত সম্পূৰ্ণ অভিযোগ নিলিখাৰ দাবী উত্থাপন কৰিছে এতিয়া সৰুজনী বুঢ়াগোহাঁই ডিব্ৰুগড়ত JB ডিলাৰত নতুন গাড়ী বুলি পুৰণি গাড়ী বিক্ৰীৰ প্ৰসংগ ডিব্ৰুগড়ত JB ডিলাৰ কৰ্তৃপক্ষক আৰক্ষীৰ ৰক্ষণাবেক্ষণৰ অভিযোগ ভুক্তভোগী সৰুজনী বুঢ়াগোহাঁই আৰক্ষী থানাৰ কাষৰ পাণ দোকানত এজাহাৰ লিখা বজাৰ আজিও বন্ধ হোৱা নাই ডিব্ৰুগড়ৰ আমোলাপট্টি আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ উলংঘা কৰি এইদৰে বজাৰ চলাই থকা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে সৰুজনী বুঢ়াগোহাঁই
প্ৰথমে এজাহাৰ লিখিবলৈ পাণ দোকানৰ এজেণ্ট নিয়োগ কৰাৰ অভিযোগ আৰু তাৰ পাছতে অভিযোগকাৰীক এজাহাৰ লিখিবলৈ নিদি আৰক্ষী বিষয়াই লিখিলে এজাহাৰ। এজাহাৰত সম্পূৰ্ণ অভিযোগ নিলিখাৰ দাবী উত্থাপন কৰিছে এতিয়া সৰোজনী বুঢ়াগোহাঁয়ে। মই শ্ৰীমতী সৰোজনী বুঢ়াগোহাঁই। মই কালি ডিব্ৰুগড়ত জেবি ডিলাৰত মোক পুৰণি গাড়ী এখন নতুন বুলি বিক্ৰী কৰাৰ কাৰণে জেবি ডিলাৰত দুটামান কুৱেশ্যন সুধিবলৈ গৈছিলোঁ আমাৰ মহিলাৰ সন্থা মানে কেইগৰাকীমান মহিলাই গৈ পেলাই তাতে অলপ হুলস্থুলীয়া পৰিৱেশ কৰে। তেওঁ আমাক বেয়া ব্যৱহাৰ কৰে, ডিলাৰৰ পৰা ওলাই যাবলৈ কয়। সেইখিনি ক্ষেত্ৰতে আমাৰ মিডিয়া ককাইদেউসকলো আহি পায়হি আৰু তেওঁলোকেই আৰক্ষী বিষয়াক অৱগত কৰাই পেলাই তেওঁলোক তালৈ মাতি দিয়ে। আমাক এৰেষ্ট কৰিবৰ কাৰণে একচুৱেলি মাতিছিলে, কিন্তু তেওঁক মেনেজাৰক তেওঁলোকে উঠাই আনিছিলে। আনি পেলাই আমোলাপট্টি আউটপোষ্টত তাতে কৰ্ণৱ লস্কৰ তেখেতক আনি পেলাই বহাই থ'লে আৰু আমাক তালৈকে মাতিলে। আমি গ'লোঁ। যোৱাৰ পিছতে আমি এজাহাৰখন আমি নিজেই লিখিব লৈছিলোঁ। আজব কাণ্ড যে এজাহাৰখন আমাক নিজেই লিখিবলৈ নিদিলে আৰু তেওঁলোকে এজন কিবা নাথ বুলি আছিলে, পুলিচৰ কোনোবাই হয়, আৰু এজন গগৈ বুলি আছিলে আৰু এগৰাকী মহিলা পুলিচ আছিলে। তেওঁলোকো জেবি ডিলাৰলৈকে গৈছিলে আৰু তেওঁলোকে ক'লে যে আপোনালোকে নিজে লিখিব নালাগে এজাহাৰখন, ওচৰৰে পাণ দোকান এখন আছে, সেই দোকানখনতে লিখক বুলি ক'লে। আমি পাণ দোকানত গৈ লিখিবলৈ ল'লোঁ। পাণ দোকানখনত লিখিবলৈ পাণ দোকানখনত লিখিবলৈ আমাৰ পুলিচ আৰক্ষী বিষয়া মহিলা বিষয়াগৰাকীয়ে আমাক তাত দেখুৱাই থৈ আহিলে। আমি পাণ দোকানত লিখিব লৈছিলোঁ, কিন্তু পাণ দোকানত লিখা আধা হওঁতেই আকৌ তেওঁলোকে আমাক মাতিলে যে নহয়, পুলিচ বিষয়াই নিজে লিখিব। আমাৰ এজাহাৰখন লিখিছিলে নাথ বুলি কোৱা পুলিচ বিষয়া মহোদয়ে। তো মই এটা কথাই ক'ব বিচাৰিছোঁ যে ইমান হিমন্ত বিশ্ব শৰ্মা ছাৰে, CM ছাৰে যে বাৰে বাৰে কৈ আছে যে পুলিচ এজাহাৰ দিবলৈ হ'লে এজাহাৰখন বেনিফিচিয়াৰীয়ে নিজেই লিখিব, কোনো পুলিচ বিষয়া বা বাহিৰৰ মানে কাৰো থ্ৰুৰে মানে লিখা নহয়। গতিকে ইমান ডাঙৰ অপৰাধী কাম এটা কৰিছে আৰু এইটো কাৰণে তেওঁলোকে এইটো কৰিছে যে আমাৰ যিটো কালিৰ ঘটনা হৈ গ'ল, নিউজত বাজি আছে, সকলোখিনি চেনেলতে নিউজত বাজি আছে কালি যিটো ঘটনা হ'ল। গতিকে সেই ঘটনাটো লুকুৱাবৰ কাৰণে মোৰ মনে হয় ঘটনাটো লুকুৱাবৰ কাৰণেও আৰক্ষী বিষয়া আমোলাপতি তেওঁলোকে কথাখিনি মূল কথাখিনি নিলিখাকৈয়ে এজাহাৰখন আমাক লিখি দিলে। আৰু মই কুৱেশ্যন কৰিছিলোঁ যে আমাক গোটেই কথাখিনি কিয় ইয়াত অন্তৰ্ভুক্ত কৰা নহ'ল। তেতিয়া ক'লে যে সদৰ থানাত OC ছাৰে আপোনাক সুধিব, তাৰপিছতহে আপোনাৰ কেছটো তাত গোটেইখিনি বিৱৰণটো লিখা থাকিব বুলি ক'লে আৰু মই চহী কৰি দিলোঁ। কিন্তু সদৰ থানাত গৈ কওঁ যে তেতিয়া তেওঁলোকে কয় আমোলাপট্টি বা আমাক যেনেকৈ দিছে আমি তেনেকেই কেছটো ৰেজিষ্টাৰ কৰিম বুলি কয়। এতিয়া কথা হ'ল যে CM ছাৰে ইমান বাৰে বাৰে কোৱাৰ পিছতো বাহিৰত লিখিবলৈ পঠোৱা এজাহাৰখন নিজে আমাক লিখিবলৈ নিদিয়া আৰক্ষী বিষয়াই কথা লুকুৱাই পেলাই মানে লুণ্ঠনকাৰীক মানে অপৰাধক বচাবলৈ গৈ নিজেই কিয় এজাহাৰখন লিখিবলগীয়া হ'ল, সেই কথাটো আমি খুব মানে লজ্জাজনক আচলতে কথাটো। গতিকে মই নিজেই গৈ পেলাই মই আকৌ এখন এজাহাৰ দাখিল কৰিম যে পুলিচ বিষয়াই আচলতে দালালক সুবিধা দিবৰ কাৰণে এইবিলাক কাম কৰে নেকি। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। সোমবাৰৰ পৰা লোকসভা নিৰ্বাচন 2024ৰ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজুলীৰ পৰা চাইকেল ৰেলীৰে এইবাৰৰ বিজয় সংকল্প যাত্ৰাৰ প্ৰচাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সোমবাৰৰ পৰা লোকসভা নিৰ্বাচন 2024ৰ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজুলীৰ পৰা চাইকেল ৰেলীৰে এইবাৰৰ প্ৰচাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰচাৰ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, আজি প্ৰিয় মাজুলীবাসীৰ আশীষ কামনাৰে গৈ আছো বিজয় সংকল্প যাত্ৰা সম্বোধন কৰিবলৈ তথা আপোনালোকৰ সংগত এক চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ। এয়া মাথো আৰম্ভণি আমাৰ যাত্ৰাৰ, সন্মুখত লক্ষ্য এবাৰ 400 পাৰ। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীক এই প্ৰচাৰ কাৰ্যসূচীত সংগ প্ৰদান কৰে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰি মাজুলী।
পুনৰ আহিছো বাতৰি মাজলৈ। শিৱসাগৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈ সংবাদমেলত ৰাইজলৈ গুহাৰী নামৰ এক পত্ৰিকাৰ উন্মোচন কৰাৰ লগতে বিৰোধী মিত্ৰজোঁটৰ হৈ বিজেপি চৰকাৰৰ কাম কাজক সমালোচনা কৰি মহা অভিযোগনামা উন্মোচন কৰে গৌৰৱ গগৈয়ে। সংবাদমেলত বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলৰ সভাপতি বেদব্ৰত বৰা তথা জিলা কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থাকে। শিৱসাগৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ সংবাদমেল। বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ বিধায়িনী দলৰ সভাপতি বেদব্ৰত বৰা তথা জিলা কংগ্ৰেছৰ বিষয়ববীয়াই সংগ দিয়ে। সংবাদমেলতে ৰাইজলৈ গুহাৰী নামৰ এক পত্ৰিকাৰ উন্মোচন কৰাৰ লগতে বিৰোধী মিত্ৰজোঁটৰ হৈ বিজেপি চৰকাৰৰ কাম কাজক সমালোচনা কৰি মহা অভিযোগনামা উন্মোচন কৰে। সংবাদমেলত গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। নিৰ্বাচন হৈছে গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। নিৰ্বাচন কেৱল মনোৰঞ্জন নহয়, নিৰ্বাচন দুই ব্যক্তিৰ মাজত যুঁজ নহয় বুলি তেওঁ উল্লেখ কৰি ৰাইজৰ অভাৱ সমস্যাৰ প্ৰকৃত প্ৰতিফলনৰ নামান্তৰ বুলি উল্লেখ কৰে। বিজেপি দলৰ চৰকাৰক ৰাজতন্ত্ৰ আখ্যা দি তেওঁ ৰাইজে ৰাজতন্ত্ৰ বিচাৰে নে গণতন্ত্ৰ বিচাৰে সেয়া নিজে সিদ্ধান্ত ল'ব লাগিব বুলি মন্তব্য কৰে। অসমত গণতন্ত্ৰৰ নামত ৰাজতন্ত্ৰ চলিছে। কা অসমৰ ৰাইজে নামানে, কা বিৰোধ কৰিলে চৰকাৰে আইনী ধাৰা জাপি জেলত ভৰাই দিয়ে। লোকতন্ত্ৰত জনপ্ৰতিনিধিসমূহ হৈছে ৰাইজৰ সেৱক। অসমৰ ৰাইজে ভাবিব লাগিব ৰজা বিচাৰে নে সেৱক বিচাৰে। চাহ বাগানত বিজেপিৰ সিন্ডিকেট চলিছে আৰু ই দিল্লীৰ পৰা নিয়ন্ত্ৰণ হৈছে। বিজেপি মানুহে বাগান কিনিছে, কিনাই নহয় বাগান বন্ধ কৰিছে। বাগান কেলেংকাৰী ইলেক্ট্ৰল বণ্ডতকৈ ডাঙৰ কেলেংকাৰী হৈ আছে বাগানত। এই কেলেংকাৰীৰ ফলত বাগানৰ শ্ৰমিকসকল ভূমিহীন হ'বলৈ গৈ আছে। বিজেপি দলৰ ৰাজতন্ত্ৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, চুকাফা যদিও ৰজা আছিল তেওঁ লোকতন্ত্ৰ স্থাপন কৰিছিল। ৰাইজে চীন তথা ৰাছিয়াৰ দৰে এক দলৰ মডেল অনুকৰণ নকৰে। গতিকে ৰাইজে গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বাবে এইবাৰ নিৰ্বাচনত ভোটদান কৰিব। গৌৰৱ গগৈক বিৰোধী ঐক্যৰ দলে চিপৰাং মৰাৰ সন্দৰ্ভত বিজেপিয়ে পুৰণা বিজেপি কৰ্মীসকলক আঁতৰাই ৰাখিছে। পুৰণা বিজেপি কৰ্মীসকলক অৱহেলা কৰিছে। কংগ্ৰেছৰ নেতা দুটা ভাগত প্ৰবজন হৈছে বিজেপিলৈ। কিছুমান কংগ্ৰেছ নেতাই আমাক এৰি থৈ গ'ল এছাম নেতাৰ লগত কাম কৰিব নোৱাৰো বুলি। আনহাতে পিছৰ চামত যিসকলৰ লগত কাম নকৰো বুলি এছাম বিজেপিলৈ গৈছিল সেইসকলেই আকৌ বিজেপিলৈ গ'ল। এতিয়া আমি ভাল পাইছো, আমাৰ ঘৰখনত এতিয়া শান্তি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ দাবীক সমালোচনা কৰি তেওঁ কয়, অসম উন্নয়ন ক্ষেত্ৰত কিমান স্থানত আছে নাজানো, কিন্তু প্ৰদূষণৰ ক্ষেত্ৰত ১ নং স্থানত আছে। অসমৰ প্ৰদূষণক লৈ কাম কৰাৰ প্ৰয়োজন আছে। বিজেপি দলে চৰকাৰী তন্ত্ৰটো নিৰ্বাচনৰ নামত ব্যৱহাৰ কৰিছে। এই বিষয়ত নিৰ্বাচন আয়োগক বহু অভিযোগ দিয়া হৈছে যদিও এইসমূহ অভিযোগৰ ওপৰত কি ব্যৱস্থা লৈছে সেই প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে। আনহাতে তেওঁ ইলেক্টৰেল বণ্ডৰ কেলেংকাৰীৰ উপৰিও বিজেপি দলৰ বিভিন্ন অপশাসন সন্দৰ্ভত সৰব হৈ পৰে। তেওঁ ৰাইজক সেৱক নিৰ্বাচন কৰাৰ বাবে ভোট প্ৰদান কৰাৰ আহ্বান কৰে। আজিৰ শেষৰটো বাতৰি। দিল্লীৰ ৰ'জ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱালক। ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল। ইডি জিম্মা সমাপ্ত হোৱাৰ পাছত সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক। প্ৰায় ৬০০ কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। দিল্লীৰ ৰ'জ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱালক। ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল। ইয়াৰ পূৰ্বে ২৮ মাৰ্চত ৰ'জ এভিনিউ আদালতে কেজৰিৱালৰ ইডিৰ জিম্মা ১ এপ্ৰিললৈ বৃদ্ধি কৰিছিল। ইডি জিম্মা সমাপ্ত হোৱাৰ পাছত সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক। ইডিয়ে ন্যায়িক জিম্মাত বিচাৰিছিল, তাৰ পিছতেই দিল্লীৰ ৰ'জ আদালতে ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কেজৰিৱালক। তিহাৰ জেললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। উল্লেখ্য যে প্ৰায় ৬০০ কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯ বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছো। নমস্কাৰ।